নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 26 জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 31 জুলাইৰ আগতে কৰিব লাগিব পিএম কিষাণ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি 31 জুলাইৰ আগতে নকৰে তেনেক্ষেত্ৰত আপুনি পিএম কিষাণৰ টকাৰ পৰা বঞ্চিত হ'ব। লগতে আপোনাৰ নামটো কৰ্তন কৰা হ'ব। লাখ লাখ হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। পিএম কিষাণৰ নতুনকৈ যিসকল ব্যক্তি আবেদন কৰিব বিচাৰিছে সেইসকল ব্যক্তি নতুনকৈ আবেদন কৰিব পাৰিব। লগতে আত্মসহায়ক 10,000 টকা কেতিয়া সোমাব আপোনাৰ বেংক একাউণ্টত। লগতে 18তম কিস্তি কেতিয়া সোমাব পিএম কিষাণৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজি পিএম কিষাণৰ নতুনকৈ এছঅপি আহিলে 31 জুলাইৰ ভিতৰত কৰক পঞ্চায়তত এই কাম নহলে টকা বন্ধ হৈ পৰিব। লাখ লাখ পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। আজি পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ মুকলি হৈছে। চৰকাৰে বান্ধি দিলে নতুন নিয়ম। 18তম কিস্তি এতিয়াৰ পৰা নাপাব হিতাধিকাৰীসকলে। কিয়নো আপোনালোকে সকলোৱে জানে 20 লাখ কৃষকৰ একাউণ্টত কিন্তু চৰকাৰে সোমাই দিয়ে টকা আৰু অৱশেষত 20 লাখ কৃষকৰ বাবে আহি পৰিছে এটা বেয়া খবৰ। আপোনাৰ পিএম কিষাণৰ 18তম কিস্তি বন্ধ হ'ব পাৰে। কোনে কোনে নাপাব পিএম কিষাণৰ টকা চাই লওক এতিয়াই। পিএম কিষাণৰ নতুনকৈ ভেৰিফিকেশ্যন আৰম্ভ হৈছে। হয়, আপুনি ঠিকেই শুনিছে। যদি আপোনাৰ পঞ্চায়তত গৈ আপোনাৰ নথি পত্ৰসমূহ জমা দিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। সকলোৱে নাজানে কিহৰ বাবে ডকুমেণ্টছখিনি জমা লৈ আছে। যদি আপুনি পঞ্চায়তত গৈ আপোনাৰ ডকুমেণ্টছখিনি জমা দিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। কিয়নো পিএম কিষাণৰ টকা পোৱা প্ৰতিজন হিতাধিকাৰীৰ কৰিব লাগিব এই কাম। আপুনি কৰিলেনে? আপোনাৰ পঞ্চায়তত দিব লাগিব সকলো নথি পত্ৰ জমা নিদিলে বন্ধ হ'ব আপোনাৰ পিএম কিষাণ আঁচনিৰ টকা। যদি আপুনি ভাবিছে যদি আপুনি ডকুমেণ্টছখিনি জমা নিদিয়ে তেনেক্ষেত্ৰত আপোনাৰ টকা বন্ধ হ'ব, তেনেক্ষেত্ৰত এয়া সম্পূৰ্ণকৈ ভুল। কিয়নো চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি জমা দিছে নথিকেইটা তেনেক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। আধাৰ কাৰ্ড, বেংক একাউণ্ট লগতে খাজনা ৰচিদ এই তিনিটা কিন্তু পঞ্চায়তত গৈ সম্পূৰ্ণখিনি পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী ভেৰিফিকেশ্যন কৰিব লাগিছিলে। যদি আপুনি এইকেইটা তিনিটা নথি লৈ আপুনি জমা দিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। কিয়নো পিএম কিষাণৰ 18তম কিস্তিৰ লগতে আপোনাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 6ৰ পৰা 20,000 টকা। হয়, আপুনি ঠিকেই শুনিছে। আপোনাৰ বাবে এটা ভাল খবৰ। পঞ্চায়তত যদি আপুনি এই তিনিটা নথি পত্ৰ জমা দিয়া নাই তেনেক্ষেত্ৰত অতি শীঘ্ৰে আপুনি পঞ্চায়তত গৈ সম্পূৰ্ণকৈ খবৰ কৰক। কিয়নো যিসকল ব্যক্তিৰ সম্পূৰ্ণকৈ কৃষি নষ্ট হৈ গৈছিলে বানপানীৰ মাজতে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। কিয়নো সকলোৱে কিন্তু ইঞ্চুৰেঞ্চ কৰিব লাগে। আপুনি যদি ইঞ্চুৰেঞ্চটো কৰা নাই তেনেক্ষেত্ৰত আপোনাৰ পঞ্চায়তত গৈ কিন্তু সকলো ব্যক্তিয়ে কিন্তু ইঞ্চুৰেঞ্চ কৰাইছে। আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে যদি আপুনি আবেদন কৰা নাই এতিয়া আপুনি কৰি লওক। কিয়নো চৰকাৰে কিন্তু আগষ্ট মাহত চৰকাৰে প্ৰদান কৰিব টকা। আৰু যদি আপুনি এতিয়ালৈকে কৰা নাই 14447ত এতিয়া আপুনি কল কৰি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে আবেদন কৰিব পাৰিব। লগতে চৰকাৰে এখন নতুনকৈ এছঅপি প্ৰকাশ কৰিছে। চৰকাৰৰ নতুন নিয়ম অনুযায়ী এখন নতুন নিয়ম সলনি কৰিছে। আৰু আগতে এতিয়াও ঘৰৰ পৰা বহুতো মানুহে আবেদন কৰিছিল পিএম কিষাণৰ বাবে। আৰু এতিয়াৰ পৰা পিতা পুত্ৰ যিকোনো এজনে পাব এই পিএম কিষাণৰ আঁচনি। চৰকাৰে এখন ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে। কিয়নো পিএম কিষাণ নতুন এছঅপি প্ৰকাশ কৰিছে। এখন মাটিৰ কাগজত এজন ব্যক্তিয়ে আবেদন কৰিব পাৰিব পিএম কিষাণ। নতুন নিয়ম অনুসৰি নিজৰ মাটি থাকিব লাগিব। যদি আপোনালোকৰ মাটি নাই বেলেগৰ মাটিৰ ডকুমেণ্টখিনি লৈ আপুনি পিএম কিষাণৰ বাবে আবেদন কৰিছে তেনেক্ষেত্ৰত সেইখন পিএম কিষাণ আপোনাৰ কেঞ্চেল হৈ যাব। পৰৱৰ্তী সময়ত আপুনি কিস্তিৰ টকা নাপাব। লগতে উল্লেখ কৰিছে বেলেগৰ মাটিৰে আবেদন কৰিলে ভেৰিফিকেশ্যন হোৱাৰ পিছত নাপাব এই টকা। চৰকাৰে কিন্তু সম্পূৰ্ণকৈ ভেৰিফিকেশ্যন কৰি আছে। আৰু ভেৰিফিকেশ্যন কৰাৰ পিছত যদি চৰকাৰে সম্পূৰ্ণকৈ নিৰীক্ষণ কৰে যে আপুনি বেলেগৰ ডকুমেণ্টখিনি লৈ পিএম কিষাণৰ বাবে আবেদন কৰিছে তেন্তে আপোনাৰ কিন্তু টকাটো বন্ধ কৰি দিব। লগতে যদি আপোনাৰ ঘৰত পিতা বা পুত্ৰ দুজনে পিএম কিষাণ টকা পাই আছে চৰকাৰে সম্পূৰ্ণখিনি ভেৰিফিকেশ্যন কৰিব। আৰু ভেৰিফিকেশ্যন কৰাৰ পিছত দুজনৰ যিকোনো এজন ব্যক্তিৰ কিন্তু টকাটো বন্ধ কৰি দিব। লগতে 4 নম্বৰত সম্পৰ্কে উল্লেখ কৰা আছে 31 জুলাই আগতে কৰিব লাগিব এক গুৰুত্বপূৰ্ণ কাম নহলে বন্ধ হ'ব আপোনাৰ বছৰত পোৱা 6,000 টকা পোৱাৰ আঁচনি। হয়, আপুনি ঠিকেই শুনিছে। লগতে যিসকল ব্যক্তিয়ে পঞ্চায়তত এই তিনিখন নথি পত্ৰ সম্পূৰ্ণকৈ জমা দিয়া নাই সেইসকল ব্যক্তিৰ কিন্তু জমা দিব লাগিব। লগতে অতি শীঘ্ৰে আপোনাৰ ইকেৱাইচি বেংকৰ লগত আধাৰ কাৰ্ড লিংক লগতে আপোনালোকৰ কৰিব লাগিব লেণ্ড শেডিং এই তিনিটা কাম কৰিব লাগিব আপোনাৰ 31 জুলাই আগতে। যদি আপুনি নকৰে তেনে ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ টকাখিনি নাপাব।
চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ লগতে বানপানীৰ মাজত যিসকল কৃষকৰ সম্পূৰ্ণকৈ ক্ষতিসাধন হৈছে সকলোকে চৰকাৰে প্ৰদান কৰিব ক্ষতিপূৰণ কিয়নো আপোনালোকে সকলোৱে জানে 2024 বৰ্ষৰ বাজেটত চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কেতিয়া সম্ভৱ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ টকা নিশ্চয় আপোনালোকে চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী আপডেটত সম্পূৰ্ণকৈ জানিব পাৰিব তাৰ পিছত অসমবাসী ৰাজুক চলাইছে আমাৰ 2 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ সংবাদ এটা প্ৰকাশ পাইছে যিসকলে NRCৰ সময়ত আধাৰ কাৰ্ডৰ কাৰণে বায়োমেট্ৰিক দিছিল কিন্তু এতিয়াও আধাৰ কাৰ্ডটো প্ৰসেছিং দেখুৱাই আছে হেসকলৰ বাবে এটা ভাল খবৰ কিয়নো বায়োমেট্ৰিক লক হৈ আছে নেকি আপোনাৰ আধাৰ কাৰ্ডখন আৰু আপুনি যিমানবাৰ আধাৰ কাৰ্ডটো বনাই তেনে ক্ষেত্ৰত আপোনাৰ আধাৰ কাৰ্ডটো নহয় নেকি ৰিজেক্ট বা প্ৰসেছিং দেখুৱাই নেকি যাৰ ফলত আধাৰ কাৰ্ড বনাবলৈ সক্ষম হোৱা নাই নেকি আপুনি তেন্তে হেসকল ব্যক্তি নিজৰ চক্ৰ বিষয়ৰ কাৰ্যালয়ত যোগাযোগ কৰি তলত দিয়া প্ৰমাণপত্ৰসমূহ আপুনি জমা দিব কিয়নো আপোনাৰ বাবে এটা ভাল খবৰ মুকলি হৈছে আৰু লগতে এই পোষ্ট শেয়াৰ কৰি কেনেকৈ যিসকল ব্যক্তিৰ সমস্যা হৈ আছে বা এনেকুৱা সমস্যাত ভুগি থকা ব্যক্তিসকলক উপকাৰ কৰক আৰু যাৰ বাবে সকলো আপুনি শেয়াৰ কৰি দিব যাতে হেসকল ব্যক্তিৰ সমস্যাটো সমাধান কৰি লৈ ল'ব পাৰে হয় আপুনি ঠিকই শুনিছে লগতে কি নথিপত্ৰ দিব লাগিব এই সম্পূৰ্ণকৈ আপুনি জানি লওক নথিপত্ৰসমূহ তলত উল্লেখ কৰা আছে ভোটাৰ আইডি কাৰ্ড আপোনাৰ ভোটাৰ আইডি কাৰ্ড দিব লাগিব পান কাৰ্ডটো দিব লাগিব লগতে ৰেচন কাৰ্ডটো দিব লাগিব লগতে NRCৰ ইয়াৰৰ নাম্বাৰ যেটো হেখন নাম্বাৰটো লাগিব লগতে পৰিয়ালৰ আন সদস্যৰ আধাৰ কাৰ্ড লাগিব আপোনালোকৰ পৰিয়ালৰ যিকোনো এজন ব্যক্তিৰ আধাৰ কাৰ্ড লৈ হৈ যাব তাৰ পিছত NRCৰ খসৰাৰ তালিকাটো লাগিব লগতে আপোনাৰ প্ৰয়োজন হ'ব জন্মৰ প্ৰমাণপত্ৰ যদি আপুনি নাবালক হয় তেনে ক্ষেত্ৰত হেসকল ব্যক্তিৰ জন্মৰ প্ৰমাণপত্ৰ লাগিব সো বন্ধু-বান্ধৱীসকল যদি আপোনালোকৰ আধাৰ কাৰ্ডটো হোল্ড হৈ আছে তেনে ক্ষেত্ৰত নিশ্চয় আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে এতিয়া একেটা নথিপত্ৰ আপুনি জমা দিয়ক চলিছে আমাৰ 3 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আকৌ আৰম্ভ হৈ গৈছে অমৃত বৃক্ষ আন্দোলন 31 জুলাই আগতে কৰিব লাগিব আপোনাৰ ৰেজিষ্ট্ৰেচন হয় আপুনি ঠিকই শুনিছে আকৌ আপোনালোকৰ গছপুলি ৰোপণ কৰিব লাগিব আত্মহত্যাৰ প্ৰতিজন ব্যক্তিৰ বাবে এটা ভাল খবৰ যদি আপুনি 2023 বৰ্ষত আপোনালোকে আত্মহত্যাৰ মহিলাসকলে 10000 টকা পোৱাৰ বাবে আপোনালোকে গছপুলি ৰোপণ কৰিছিলে তেনে ক্ষেত্ৰত আপোনালোকৰ আকৌ ৰিনিউ কৰিব লাগিব যদি আপুনি ৰিনিউ নকৰে তেনে ক্ষেত্ৰত কিন্তু চৰকাৰে আপোনাক প্ৰদান নকৰে 10000 টকা অতি শীঘ্ৰে আপুনি ৰিনিউ কৰি লৈ লওক আপুনি কেনেকৈ কৰিব যদি নাজানে নিশ্চয় কমেন্ট কৰি জনাব লগতে যে সকল ব্যক্তি নতুনকৈ আত্মহত্যা বনাইছে হে সকল ব্যক্তিও গছপুলি ৰোপণ কৰিব লাগিব আৰু অতি শীঘ্ৰেই হে সকল ব্যক্তিৰ কৰিব লাগিব ৰেজিষ্ট্ৰেচন যদি আপুনি ৰেজিষ্ট্ৰেচন কৰিবলৈ নাজানে তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চয় কমেন্ট কৰিব তলত চাওক ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰা আছে ab.assam.gov.in গৈ আপুনি সম্পূৰ্ণকৈ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব যিকোনো এটা গুগল বা ক্ৰম যিকোনো এটা ব্ৰাউজাৰৰ পৰা আপুনি সাৰ্চ কৰিলে লগতে অমৃত বৃক্ষ আন্দোলন যিখন এটা এপ দেখা পাইছে আপুনি এপৰ পৰা পঞ্জীয়ন কৰিব পাৰিব লগতে সকলোৱে কিন্তু গছপুলি ৰোপণ কৰিব লাগিব লগতে তাৰ লগতে আপোনালোকৰ এটা কাম কৰিব লাগিব 31 জুলাই আগতে সকলোৱে কিন্তু কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম তাৰ পিছতে কিন্তু আপোনালোকৰ 31 জুলাই আগতে ৰেজিষ্ট্ৰেচনটো আপুনি কৰি ৰাখিব তাৰ পিছত গছপুলি ৰোপণৰ কামটো কৰিব লাগিব আপোনালোকৰ 1 পৰা 15 আগষ্টৰ ভিতৰত আপোনাক কিন্তু 3 কোটি গছপুলি চৰকাৰে এবাৰ প্ৰদান কৰিব আৰু সকলোৱে কিন্তু গছপুলি ৰোপণ কৰিব লাগে কিয়নো বৰ্তমান গৰম ইমান বৃদ্ধি পাইছে যাৰ বাবে ঘৰত থাকিব নোৱাৰা হৈছে যাতে সকলোৱে গছপুলি ৰোপণ কৰি আপোনালোকে ভালদৰে থাকিব পাৰে বা তাপমাত্ৰাটো কমাব পাৰে তাৰ বাবে আপোনালোকে গছপুলিটি ৰোপণ কৰিব চৰকাৰৰ বাবে নহয় আপোনাৰ বাবে আপুনি গছপুলিটি ৰোপণ কৰক সো বন্ধু-বান্ধৱীসকল আজি মূল ভিডিঅ'খনত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'